নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য এটা নতুন ৰিক্ৰুইটমেণ্টৰ আপডেট লৈ আহিছোঁ। এই যিটো ৰিক্ৰুইটমেণ্টটো হৈছে APDCL আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ নতুন এটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে জনাম। ইয়াত কি কিনো ভেকেঞ্চি খালী হৈছে আৰু ইয়াত যদি চাওঁ যিটো ডিপাৰ্টমেণ্টটো যদি চাবলৈ যাওঁ তেন্তে APDCL হয়, পাৱাৰ ডিপাৰ্টমেণ্ট হয় আৰু ইয়াত তিনিটা অৰ্গেনাইজেশ্যন আছে। যিকেইটা যদি আমি চাবলৈ যাওঁ তেন্তে APDCL, AEGCL আৰু APGCL। আৰু ইয়াৰ যিটো এক্সামটো কণ্ডাক্ট কৰিব SLRCয়ে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন একচুৱেলি কণ্ডাক্ট কৰিব। আৰু ইয়াত যদি আমি চাওঁ তেন্তে পোষ্টৰ বিষয়ে যদি চাবলৈ যাওঁ তেন্তে পোষ্ট অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ সহায়কৰ কাৰণে ভেকেঞ্চি। টোটেল ভেকেঞ্চি যদি চাওঁ তেন্তে 500+ আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন যদি চাওঁ তেন্তে 8 পাছ, 10 পাছ, 12 পাছ আৰু যদি গ্ৰেজুৱেশ্যন কৰিছে তাৰ এলিজিবল হ'ব। আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে এপ্লিকেশ্যন ফিজ 47 টকা 20 পইচাৰ পৰা 297 টকা 20 পইচালৈকে হ'ব। চ' একচুৱেলি ৰিজাৰ্ভেশ্যন অনুযায়ী বা কাষ্ট অনুযায়ী OBC আনৰিজাৰ্ভ চবৰে কাৰণে বেলেগ বেলেগ হয়। এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াত ভেকেঞ্চিনো ক'ত কিমান খালী হ'ব সেইটো যদি চাবলৈ যাওঁ তেন্তে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে, অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে, লাইট ভেহিকল ড্ৰাইভাৰৰ কাৰণে আৰু সহায়কৰ কাৰণে টোটেল 500 পোষ্ট গ্ৰেড 3 আৰু 5000 পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে অনলাইন যোগেদি আবেদন হ'ব। এপ্লিকেশ্যন ফিজখিনি ইয়াত অলৰেডি কৈ থোৱা আছে। ইয়াত যদি আমি চাওঁ এজ ৰিলেক্সেশ্যনটো 21 বছৰ মিনিমাম আৰু মেক্সিমাম 38 বছৰ আৰু ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী SC, ST, OBC, MOBC, PWD বা ডিপাৰ্টমেণ্টেল। আৰু ইয়াত যদি আমি চাওঁ তেন্তে যিখিনি কোৱালিফিকেশ্যন কি লাগিব, এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে যদি চাওঁ তেন্তে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এনি ষ্ট্ৰীমৰ পৰা আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু ইয়াত পে স্কেলটো 16,800 পৰা 60,500 টকা। নেক্সট যদি চাওঁ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে সেইটো আপুনি HS পাছ হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াতো পে স্কেলটো দেখাই দিছোঁ। নেক্সট যদি চাওঁ তেন্তে LVDৰ কাৰণে লাইট ভেহিকল ড্ৰাইভাৰৰ কাৰণে SSLC পাছ কৰিলে হ'ব আৰু 2 বছৰ প্ৰফেশ্যনেল ড্ৰাইভিং স্কিল থাকিব লাগিব। নেক্সট আহিলে সহায়কৰ কাৰণে SSLC আৰু ITI বা ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ হ'লে কৰিব পাৰিব। এতিয়া যদি চাওঁ তেন্তে ইয়াৰ কাৰণে নটিফিকেশ্যনটো কেতিয়ানো কি ৰিলিজ কৰিব, ইয়াৰ কাৰণে যদি আমি চাবলৈ যাওঁ তেন্তে জুন মাহত, এতিয়া মে' হৈছে, জুন মাহতে ইয়াৰ কাৰণে নটিফিকেশ্যন ৰিলিজ হ'ব। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, কিন্তু এনেকৈ নাভাবিব যে আপোনালোকে যেতিয়া আহিব নটিফিকেশ্যন তেতিয়াহে আমি প্ৰিপেৰেশ্যন কৰিম। ইতিমধ্যে CM ছাৰে কৈছে যে জুন মাহত নতুনকৈ ভেকেঞ্চি তেওঁ ৰিলিজ কৰিব। চ' ইয়াৰে বহুতখিনি ভেকেঞ্চি আছে, আপুনি সেইটো চাই থাকিব। চ' এনেকুৱা ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকিব। যিহেতু পটককৈ ৰিক্ৰুইটমেণ্ট ওলাই যাব, তাৰপিছত আপুনি প্ৰিপেৰেশ্যন কৰিবলৈ টাইম নাপাব। সেইটো কথা আপুনি মনত ৰাখিব। যিসকলে জব পাইছে বা তেওঁলোকে আগৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকে, তাৰপিছত তেওঁলোকৰ টাইমত তেওঁলোকে এক্সামটো আহি গ'লে একো প্ৰব্লেম নহয়। সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যন কৰি থাকক। চ' এইটোৱে আছিলে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।